আপোনালোকৰ থ্ৰুদি আমি বিন্নাকান্দি সমষ্টিবাসী ৰাইজ তথা অসমৰ ৰাইজক আমি জনাব খুজিছোঁ যে আমাৰ MLA আলহাজ চিৰাজউদ্দিন আজমল চাহাবে তেখেতৰ নেতৃত্বত ডবকা হায়াৰ ছেকেণ্ডাৰীত তেখেত এবাৰ গৈছিল আৰু তেখেতে ভিজিট কৰি তাত শিক্ষকৰ যিটো নাটনি দেখিছিল তাৰ কাৰণে তেখেতে নিজে ব্যক্তিগতভাৱে অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ লগত লগ লাগি শিক্ষামন্ত্ৰীক যোগাযোগ কৰি বহুত কষ্ট কৰি তেখেতে 8জন শিক্ষক ইতিমধ্যে আমাৰ ডবকা হায়াৰ ছেকেণ্ডাৰীত ইতিমধ্যে এপইণ্টমেণ্ট দিয়া হৈছে আৰু তাৰ ক্ৰেডিটটো সম্পূৰ্ণ আমাৰ MLA আলহাজ চিৰাজউদ্দিন আজমল চাহাবক দিব লাগিব। আমি বিন্নাকান্দি সমষ্টিবাসীৰ হৈ পোনপ্ৰথমে চিৰাজউদ্দিন আজমল চাহাবক আমি ধন্যবাদ জনাইছোঁ তেখেতৰ এই কামৰ কাৰণে। আৰু কিছুমান নেতা আমি ইতিমধ্যে দেখিছোঁ TRP নেতা যিসকলক আমি ছমহীয়া নেতা বুলি কওঁ, ছমহীয়া নেতাসকলে ইতিমধ্যে গৈ পেলাই তাত কিছুমান TRP কালেকশ্যনৰ কাৰণে গৈ পেলাই বিভিন্ন ধৰণৰ কিছুমান বেমেজালিৰ সৃষ্টি কৰিব বিচাৰিছে বা মানুহক বিভ্ৰান্তি কৰিব চেষ্টা কৰিছে। গতিকে আমি এখেতসকলক কৈছোঁ আপোনালোকে ভালকে জ্ঞাত হওক। ইতিমধ্যে 8জন শিক্ষকক আলহাজ চিৰাজউদ্দিন আজমল চাহাবে শিক্ষামন্ত্ৰীৰ লগত যোগাযোগ কৰি 8জন শিক্ষকক ডবকা হায়াৰ ছেকেণ্ডাৰীত এপইণ্টমেণ্ট দিয়া হৈছে আৰু তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জনাইছোঁ।